নাওকাটাৰ শুক্লাইত 29 নং শুক্লাই চেৰফাং কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত থাকি বিটিচি দখলৰ হুংকাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। বিটিচি নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োক সমাগত নিৰ্বাচনত হৰুৱাৰ হুংকাৰ। বিটিচি নিৰ্বাচনত এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে এই কৰ্মী সভাত। লগতে 2026 চনৰ নিৰ্বাচনত গৌৰৱ গগৈ নেতৃত্বত গভৰ্ণৰ হাউচ যাব বুলি মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। আনহাতে অসমৰ বিভিন্ন প্ৰান্তত হোৱা উচ্ছেদ প্ৰসংগ মন্তব্য কৰি কয় যে উচ্ছেদৰ বিচাৰ হ'ব। লগতে উচ্ছেদিতৰ হৈ মাত মাতিব কংগ্ৰেছ দলে। সকলোৰে পৰা আমি বিটিআৰ নিৰ্বাচনৰ কাৰণে আশীৰ্বাদ বিচাৰিছো। গৈবাৰীতো প্ৰমোদ বড়োক আমি হৰুৱাই দিম। এবাৰ কংগ্ৰেছ একদম খাটাং আমি হৰুৱাই দিম, কংগ্ৰেছৰ দখল কৰিম। আৰু ইয়াতো আপোনালোকে আশীৰ্বাদ কৰক। ইয়াতে আমি এটা ভাল কম্পিটিশ্যন কৰিম। আজি আপোনালোকৰ জনচক্ষু, আপোনালোকৰ কেমেৰাটো মিছা নকয়, একবাৰ দেখিব আপোনালোকৰ ইয়াৰে জনজাতি ভাইসকল সকলো কেনেকৈ ওলাই আহিছে। গৌৰৱ গগৈ নেতৃত্বত অহা 26ত আমি গভৰ্ণৰ হাউচ যাম। একত্ৰ হৈ ফুল মেজৰিটি MLA লৈ আমি গভৰ্ণৰ হাউচত থিয় হ'ম। গৌৰৱ গগৈ নেতৃত্বত অসমৰ জনসাধাৰণে গৌৰৱ গগৈ লিডাৰশ্বিপ বিচাৰিছে। অসমৰ ত্ৰাহি আজি মধুসূদন ত্ৰাহি হৈ গৈছে মানুহবিলাক। এই ইলেকশ্যন, এই অত্যাচাৰ, এই বেদখল, যি অত্যাচাৰ আজি চলিছে, আজি মানুহ অসমৰ জনসাধাৰণ দ্বিধাগ্ৰস্ত হৈ গৈছে। শেষৰজনৰ দৰিদ্ৰজনৰ লোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লিডাৰশ্বিপ গৌৰৱ গগৈ ডাঙৰীয়াক সকলোৱে বিচাৰিছে। আৰু বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে বহু বছৰৰ মূৰত আপোনালোকে দেখা পাইছে এক শক্তিবন্তভাৱে পাৰ্টিচিপেট কৰিবলৈ বিচাৰিছে। এইকাৰণে যে জনসাধাৰণৰ সুখ দুখৰ কথাবিলাক মঞ্চত ৰাখিবলৈ আমি ইয়াৰ নেতাসকলক আগুৱাই লৈ যাব লাগিব। আৰু মোৰ বিশ্বাস আছে যে ইয়াত মানুহে নিজেই বুজি পাইছে। আগতে আছিলে BPF, এতিয়া আহিল UPPL, BPF গালি পাৰে, BPFক গালি পাৰে। কিন্তু আকৌ এতিয়া কোনোবাই আকৌ ইমানে ভয় খাই গৈছে। কংগ্ৰেছে যেতিয়া কেণ্ডিডেট দিবলৈ আৰম্ভ কৰিলে, এতিয়া আকৌ তেওঁলোকে মিত্ৰতাৰ কথা কয়। কেইদিনমান বিজেপিয়ে হাগ্ৰামাক লগত ল'লে, হাগ্ৰামাক অকণমান পিছুৱাই দিলে, প্ৰমোদক লগত ল'লে, আকৌ প্ৰমোদক লগত ল'লে, হাগ্ৰামাক অকণমান পিছুৱাই দিলে, প্ৰমোদক আগুৱাই ল'লে, আকৌ এতিয়া প্ৰমোদক আগুৱাই লৈ আকৌ বিজেপিয়ে ডাইৰেক্ট কেণ্ডিডেট দি আছে। এইবাৰ স্পেচ ওলাই সোমাই গ'ল ভিতৰত, খালী কৰি গেপছত সোমাই গ'ল। সকলোৱে সকলো কথা বুজি পায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি স্পষ্ট। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, কাৰণ আপোনালোকে সকলোতে ঘূৰি ফুৰে। আপোনালোকে মানুহৰ একেবাৰে অৰিজিনেল খবৰটো আপোনালোকৰ হাতত থাকে। আপোনালোকে আশীৰ্বাদ কৰক। গৌৰৱ গগৈ লিডাৰশ্বিপত যাতে সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব শক্তিশালী হয়। আৰু বিটিআৰত আমি ভাৰতীয় জাতীয় কংগ্ৰেছে শক্তিশালী প্ৰাণবন্ত হিচাপে ইয়াৰ পৰা যাতে আমি লিডাৰশ্বিপক আগুৱাই ওলাই লৈ যাব পাৰো। বিটিআৰ চৰকাৰত আমি যাতে এটা ভাল পাৰফৰ্ম ৰাইজৰ হকে কৰিব পাৰো, তাৰ কাৰণে আশীৰ্বাদ। আমি এতিয়া এইবিলাক আলোচনা চলি আছে। কেইটামান দিন পিছত সকলো স্পষ্ট হ'ব। কিন্তু খাটাংকে ইলেকশ্যনত ভাৰতীয় জাতীয় কংগ্ৰেছে পাৰ্টিচিপেট কৰিব আৰু শক্তিশালীভাৱে কৰিব। আৰু এইবাৰ আমি ভাল ৰিজাল্ট আশা কৰিম। ধন্যবাদ। এইবিলাকতো আপোনালোকে জানেই। এনেকুৱা দুখ মানুহৰ, এনেকুৱা কান্দোন দেখি আজি মানুহ অসমত ত্ৰাহি মধুসূদন। আজি অসমৰ মানুহে ভাবা নাছিল এনেকুৱা হ'ব পাৰে। হাছিলা বিলত ভাৰত স্বাধীনৰ পৰা আগৰ মন্দিৰ মছজিদ চব বুলডোজাৰে ভাঙি দিলে। ধুবুৰীত সেই মানুহবিলাকে কান্দি আছে। এইবিলাক মানুহে ভাবিব পৰা নাই ক'ত যাব। অসমত কেতিয়াও এনেকুৱা হোৱা নাছিল। আজি উৰিয়াম ঘাটত আজি যিদৰে আজি ইমান ডাঙৰ ইলেকশ্যন, সেইবিলাক মানুহ ক'ৰ হয়? আমাৰ মানুহ নহয়নে? আজি শ বছৰ এইবিলাক গৰীব মানুহ নে কি জানে না, তেওঁলোকে কিছুমানে কাগজ ফিল-আপ কৰিব জানে নে এপ্লিকেশ্যন লিখিব জানে। সেই মানুহৰ ওপৰত আজি যি অত্যাচাৰ, ইয়াৰ বিচাৰ হ'ব। অনতিপলমে ইয়াৰ বিচাৰ হ'ব। যিহেতু উচ্ছেদ হোৱা স্থানবিলাকত যিহেতু ঘৰ বাৰীটো নোহোৱা হৈছে, এইবিলাকৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ কাৰণে মাত মাতি যাব। এই যুদ্ধ ভাৰতীয় জাতীয় কংগ্ৰেছে এই যিবিলাকক ইলেকশ্যন কৰি অত্যাচাৰ কৰিছে তেওঁলোকৰ ওচৰত থিয় দিব আৰু তেওঁলোকৰ কাৰণে 100% মাত মাতিব। ৰাহুল গান্ধী ডাঙৰীয়া, খাৰ্গে ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইসকল লোকৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ লগত থাকে। নাওকাটাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকা ৰিপৰ্ট, JBP ভাৰত।